নমস্কাৰ দৰ্শক সকল LaTeX on Windows using TeXworks স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম এই টিউটোৰিয়েলত আমি শিকিম মিকটেক্স ডাউনলোড আৰু ইনষ্টল কৰা TeXworks ব্যৱহাৰ কৰি মৌলিক LaTeX ডকুমেন্ট লিখা অনুপস্থিত প্যাকেজ ডাউনলোড কৰিবলৈ মিকটেক্সক কনফিগাৰ কৰা এই টিউটোৰিয়েল ৰেকৰ্ড কৰাৰ বাবে আমি Windows 7 অপাৰেটিং সিস্টেম আৰু মিকটেক্স 29 ব্যৱহাৰ কৰিছো আমি এতিয়া TeXworksৰ প্ৰধান বৈশিষ্ট্য চাও এইটো এটা প্ল্যাটফৰ্ম স্বাধীনভাৱে ইয়াত এটা এমবেডেড পিডিএফ ৰিডাৰ আছে ই এটা ভাৰতীয় ভাষা টাইপ সেটিং সমৰ্থন কৰে আমি TeXworksৰ সৈতে আৰম্ভ কৰাৰ পূৰ্বে আমি মিকটেক্স ইনষ্টল কৰিব লাগিব মিকটেক্স টেক্স বা LaTeXৰ আৰু উইন্ডোজৰ বাবে বিষয়ক কাৰ্যক্ৰমৰ এটা আপ টু ডেট বাস্তৱায়ন হয় এইটোৱে উইন্ডোজত LaTeXত মৌলিক ডকুমেন্ট তৈয়াৰ কৰাৰ প্ৰয়োজন প্যাকেজ আছে সেয়ে TeXworks মিকটেক্স ইনষ্টলেচনৰ সৈতে উপলব্ধ এটা ডিফল্ট এডিটৰ হয় ওয়েবসাইটত যাওক www.miktex.org প্ৰস্তাৱিত মিকটেক্স ইনষ্টলৰ বাবে ডাউনলোড লিংকত ক্লিক কৰক এইটোৱে মিকটেক্স ইনষ্টলাৰ ডাউনলোড কৰে ডাউনলোড কৰি আৰু আপোনাৰ ডেস্কটপত এইটো সংৰক্ষণ কৰক এইটো এটা ডাঙৰ ফাইল কমেও 154 মেগাবাইট সেই এইটোৱে কিছু সময় লব ডাউনলোড কৰিবলৈ মই ইতিমধ্যে এই ফাইলটো ডাউনলোড কৰিলো এইটো ইয়াত আছে এই ফাইলত ডাবল ক্লিক কৰি ইনষ্টলেচন আৰম্ভ কৰক চেক বাকচত ক্লিক কৰক আৰু নেক্সটত ক্লিক কৰক সকলো ডিফল্ট অপচন নিৰ্বাচন কৰক ইনষ্টলেচনে প্ৰায় 5 পৰা 10 মিনিট সময় লগাব মই ইতিমধ্যে মোৰ কম্পিউটাৰত মিকটেক্স ইনষ্টল কৰি থৈছো সেই মই ইনষ্টলেচন প্ৰক্ৰিয়াৰ সৈতে আগলৈ নাযাও সফলভাৱে আপোনাৰ কম্পিউটাৰত মিকটেক্স ইনষ্টল কৰাৰ পাছত আমি মিকটেক্সৰ সৈতে অহা TeXworks আৰু এডিটৰৰ ব্যৱহাৰ চাও উইন্ডোজ ষ্টাৰ্ট বাটনত ক্লিক কৰক অল প্ৰগ্ৰামছত ক্লিক কৰক মিকটেক্স 29ত ক্লিক কৰক TeXworksত ক্লিক কৰক TeXworks এডিটৰ খোল খাব আমি ইতিমধ্যে বিদ্যমান LaTeX ডকুমেন্ট খুলো মই ফাইলত ক্লিক কৰিম তাৰ পিছত ওপেনত আৰু ডাইৰেক্টৰীত বাছিম তাৰ পিছত মই ফাইল hello.tex খুলিম আপুনি দেখিব পাৰে যে এই ফাইলত লিখিত টেক্সট ৰঙীন হয় এইটোক সিনট্যাক্স হাইলাইটিং বোলা হয় এইটোৱে ব্যৱহাৰকাৰীক কন্টেন্ট ব্যৱহাৰকাৰী আৰু LaTeX সিনট্যাক্সৰ মাজৰ পাৰ্থক্য কৰিবলৈ সাহায্য কৰে যদি LaTeX সিনট্যাক্স হাইলাইট হোৱা নাই তেনেহলে নিম্নোক্ত কাম কৰক TeXworks উইন্ডোত মেনু বাৰত পোৱা ফৰমেট বাটনত ক্লিক কৰক সিনট্যাক্স কালাৰিং নিৰ্বাচন কৰক আৰু তাৰ পিছত LaTeXত ক্লিক কৰক আপুনি যদি LaTeX ডকুমেন্ট তৈয়াৰ কৰাত প্ৰত্যেকবাৰে সিনট্যাক্স হাইলাইটিং প্ৰয়োগ কৰিব বিচাৰে তেনেহলে নিম্নলিখিত কামবোৰ কৰক মেনু বাৰত এডিটত ক্লিক কৰক তাৰ পিছত প্ৰেফাৰেন্সেছত ক্লিক কৰক এডিটৰ টেবত ড্ৰপ ডাউন বাটনত ক্লিক কৰক যিয়ে সিনট্যাক্স কালাৰিংৰ বাবে অপচন দিয়ে LaTeX নিৰ্বাচন কৰক আৰু তাৰ পিছত OKত ক্লিক কৰক এইভাবে সিনট্যাক্স হাইলাইটিংয়ে ভৱিষ্যতত তৈয়াৰ হ'বলগীয়া সকলো ডকুমেন্টত প্ৰয়োগ কৰা হ'ব এতিয়া আমি আমাৰ LaTeX ডকুমেন্ট কম্পাইল কৰাৰ বাবে প্ৰস্তুত হয় Ctrl আৰু T কিজ একেলগে টিপক সংকলন আৰম্ভ কৰাৰ বাবে ডকুমেন্টখন এবাৰ এৰৰ নোহোৱাকৈ কম্পাইল হোৱাত ফলত পিডিএফ খোল খাব উল্লেখ্য যে এই পিডিএফ ৰিডাৰ TeXworksৰ সৈতে আহে এই কম্পাইল পিডিএফ ফাইল প্ৰদৰ্শন কৰাৰ বাবে এইটো TeXworksৰ দ্বাৰা ব্যৱহৃত ডিফল্ট পিডিএফ ৰিডাৰ হয় এতিয়া আমি এটা বিমাৰ ডকুমেন্ট কম্পাইল কৰো আমি ইনষ্টল কৰা মিকটেক্স সেটআপত ডিফল্ট ৰূপে বিমাৰ প্যাকেজ অন্তৰ্ভুক্ত কৰা হোৱা নাই মানে আমি কি কৰিব লাগিব কিছু সোৰ্সৰ পৰা এইটোক ডাউনলোড কৰি আৰু আমাৰ বৰ্তমান মিকটেক্স ডিস্ট্ৰিবিউশনত এইটোক যোগ কৰক এটা অনুপস্থিত প্যাকেজ ইনষ্টল কৰাৰ দুটা উপায় আছে এটা পদ্ধতি হৈছে LaTeX ডকুমেন্ট কম্পাইল কৰি থাকোতে ফ্লাইট এইটোক ইনষ্টল কৰা হয় এই LaTeX ডকুমেন্টে সাধাৰণতে আপোনাৰ মিকটেক্স ডিস্ট্ৰিবিউশনত নোপোৱা এটা প্যাকেজৰ প্ৰয়োজন হ'ব অন্যান্য উপায়টো হৈছে মিকটেক্সৰ প্যাকেজ ম্যানেজাৰ ব্যৱহাৰ কৰি নিজে পছন্দ কৰি এটা প্যাকেজ ইনষ্টল কৰা হয় আমি প্ৰথম পদ্ধতিটো চাও আমি LaTeX ডকুমেন্টক খুলি আৰু কম্পাইল কৰো যাক ইন্টাৰনেটৰ পৰা প্যাকেজ ইনষ্টল কৰাৰ বাবে মিকটেক্সৰ প্ৰয়োজন হয় প্ৰথমে TeXworks এডিটৰ বন্ধ কৰক এইটো প্ৰয়োজনবোধ হয় যে আমি টেক্স ফাইল এডমিনিষ্ট্ৰেটৰ প্ৰিভিলেজেছ মানে বিশেষাধিকাৰ প্ৰশাসকৰ সৈতে খুলো ষ্টাৰ্ট বাটনত ক্লিক কৰক
তাৰ পিছত অল প্ৰগ্ৰামছত ক্লিক কৰক মিকটেক্স 2.9 ত ক্লিক কৰক টেক্সৱৰ্কত হু ক্লিক কৰক আৰু ৰান এজ এডমিনিষ্ট্ৰেটৰত ক্লিক কৰক এইটোৱে এডমিনিষ্ট্ৰেটৰ প্ৰিভিলেজেছৰ সৈতে টেক্সৱৰ্ক এডিটৰ আৰম্ভ কৰে এতিয়া ফাইলত ক্লিক কৰক তাৰ পিছত ওপেনত ক্লিক কৰক ফাইল beamer.tex নিৰ্বাচন কৰক সংকলন আৰম্ভ কৰিবলৈ Ctrl আৰু T কিজ একেলগে টিপক এটা পেকেজ ইনষ্টলেচন ডায়লগ বক্স খুলিব এইটোৱে অনুপস্থিত পেকেজ beamer.cls ইনষ্টল কৰাৰ অনুৰোধ কৰে এটা ডায়লগ বক্সত থকা চেঞ্জ বুটামত ক্লিক কৰক চেঞ্জ পেকেজ ৰিপজিটৰী ডায়লগ বক্স খুলিব বিকল্প Packages shall be installed from the internet নিৰ্বাচন কৰক ক্লিক কৰক কানেকশ্যন সেটিংছত এইটোৱে আপোনাক প্ৰক্সি সেটিংস কনফিগাৰ কৰাৰ বাবে অনুৰোধ জনায় আপুনি যদি এটা প্ৰক্সি নেটৱৰ্কত নাথাকে তেনেহলে ইউজ প্ৰক্সি চাৰ্ভাৰ চেক বক্স আনচেক কৰক যেহেতু মই এটা প্ৰক্সি নেটৱৰ্কত আছো মই চেক বক্সত ক্লিক কৰি অপচনটো সক্ৰিয় কৰিম মই প্ৰক্সি ঠিকনা লিখিম মই প্ৰক্সি পোৰ্ট সংখ্যা লিখিম মই সংশ্লিষ্ট চেক বক্সত ক্লিক কৰি অথেন্টিকেশ্যন ৰিকোয়াৰ্ড অপচনটো সক্ৰিয় কৰাম ওকে ক্লিক কৰক আৰু তাৰ পিছত নেক্সটত ক্লিক কৰক এইটোৱে মোক প্ৰক্সি ব্যৱহাৰকাৰীৰ নাম আৰু পাছৱৰ্ড অনুৰোধ কৰে মই তথ্যবোৰ লিখিম আৰু ওকে ক্লিক কৰিম এইটোৱে মোক বিভিন্ন ৰিমোট পেকেজ ৰিপজিটৰিজৰ এখন তালিকা প্ৰদৰ্শন কৰে তালিকাৰ পৰা এটা নিৰ্বাচন কৰক আৰু ফিনিশত ক্লিক কৰক ইনষ্টলত ক্লিক কৰক এইটোৱে beamer.cls পেকেজ ইনষ্টল কৰিব আকৌ এবাৰ পেকেজ ইনষ্টলেচন ডায়লগ বক্স খুলিব এইটোৱে অনুপস্থিত পেকেজ pgfcore.sty ইনষ্টল কৰাৰ বাবে অনুৰোধ জনায় আপুনি বিকল্পক আনচেক কৰিব পাৰে সৰ্বদা পেকেজ ইনষ্টল কৰাৰ পূৰ্বে এই ডায়লগ বক্স প্ৰদৰ্শন কৰাব যদি আপুনি এইটো কাম কৰে মিকটেকে আপোনাক অনুৰোধ নজনায় যদি এইটোৱে অনুপস্থিত পেকেজক সন্মুখীন কৰে ইনষ্টলত ক্লিক কৰক এতিয়া তাত যদি কোনো অনুপস্থিত পেকেজ আছে এইটোৱে স্বয়ংক্ৰিয়ভাৱে আপোনাৰ অনুমতি নোহোৱাকৈ ইনষ্টল কৰিব এবাৰ ইনষ্টলেচন সমাপ্ত হোৱাত এইটোৱে কম্পাইলেচন মানে সংকলনক শেষ কৰি আৰু পিডিএফ আউটপুট খুলিব আমি দেখিব পাৰো যে সফলভাৱে আমি এটা beamer ডকুমেন্টক কম্পাইল কৰিলো এতিয়া আমি অনুপস্থিত পেকেজক ইনষ্টল কৰাৰ দ্বিতীয় পদ্ধতি চাও উইন্ডোজ ষ্টাৰ্ট বাটনত ক্লিক কৰক অল প্ৰগ্ৰামছত ক্লিক কৰক মিকটেক্স 2.9 ত ক্লিক কৰক মেইনটেনেন্স এডমিনত ক্লিক কৰক পেকেজ মেনেজাৰ এডমিনত ক্লিক কৰক এইটোৱে উপলব্ধ বিভিন্ন পেকেজৰ তালিকা প্ৰদৰ্শন কৰায় এতিয়া আমি এই তালিকাখন চোৱা যাওক এই তালিকাত 6টা কলম আছে এইবোৰ হৈছে নামে কেটেগৰী সাইজ পেকেজড ডেট ইনষ্টলড অন ডেট আৰু টাইটেল ইনষ্টলড অন কলম আমাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হয় যি পেকেজৰ বাবে এই কলম খালী আছে পেকেজবোৰ ইনষ্টল কৰা হোৱা নাই আমি এটা বিশেষ পেকেজ ইনষ্টল কৰাৰ পদ্ধতি চাও আমি উদাহৰণ স্বৰূপে এবিচি পেকেজ চয়ন কৰো আমি পেকেজ নিৰ্বাচন কৰা মুহূৰ্তত ওপৰৰ বাওফালে থকা প্লাস বাটন সক্ৰিয় হৈ যায় প্লাস বাটনটো হৈছে ইনষ্টল বাটন প্লাস বাটনত ক্লিক কৰক এটা উইন্ডোৱে আপুনি ইনষ্টল বা আনইনষ্টল কৰাৰ বাবে চয়ন কৰাৰ পেকেজৰ সংখ্যা তালিকা প্ৰস্তুত কৰে প্ৰচিডত ক্লিক কৰক যেহেতু মই এটা প্ৰক্সি নেটৱৰ্ক সংযোগ কনফিগাৰ কৰিছো এইটোৱে প্ৰক্সি ব্যৱহাৰকাৰীৰ নাম আৰু পাছৱৰ্ড লেখাৰ অনুৰোধ জনায় আমি নাম আৰু পাছৱৰ্ড টাইপ কৰো ওকেত ক্লিক কৰক এটা উইন্ডো খুলিব যিয়ে ইনষ্টলেচনৰ বাবে নিৰ্বাচিত পেকেজৰ ডাউনলোড অগ্ৰগতি দেখায় ইয়াৰ কাৰণ হ'ব পাৰে যে ৰিমোট সাৰ্ভাৰ সংযোগ বিষয়ৰ বাবে অনুৰোধ পেকেজ ডাউনলোড কৰিবলৈ ব্যৰ্থ হয় সেই ক্ষেত্ৰত পেকেজ ৰিপজিটৰী পৰিবৰ্তন কৰক আৰু এবাৰ চেষ্টা কৰক আমি নিৰ্বাচিত পেকেজৰ ইনষ্টলেচন সম্পন্ন হোৱা দেখিব পাৰো ক্লোজত টিপক পেকেজৰ তালিকা ৰিফ্ৰেছ হ'ব মন কৰক যে 11 ছেপ্টেম্বৰ 2013 বাকচ ABC কলমত ইনষ্টলড অন ইয়াত প্ৰদৰ্শিত হ'ব ইয়াতে টেক্সৱৰ্ক ব্যৱহাৰ কৰি উইন্ডোজত লেটেকৰ এই টিউটৰিয়েলৰ সমাপ্ত হয়
এই টিউটোৰিয়েলত আমি শিকিছো মিকটেক্স ডাউনলোড আৰু ইনষ্টল কৰা টেক্সৱৰ্কছ ব্যৱহাৰ কৰি মৌলিক লেটেক্স ডকুমেন্ট লিখা মিকটেক্সক কনফিগাৰ কৰি দুটা বিভিন্ন উপায়েৰে অনুপস্থিত পেকেজক ডাউনলোড কৰা এই লিংকত উপলব্ধ ভিডিওটো চাওক এইটোৱে প্ৰকল্পক সাৰংক্ষেপে বুজায় ভাল বেণ্ডৱিডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে কৰ্মশালাৰ আয়োজন কৰে অনলাইন পৰীক্ষা পাছ কৰিলে প্ৰশংসাপত্ৰও দিয়ে বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেইল কৰক স্পোকেন টিউটোৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশবিশেষ এইটো ভাৰত চৰকাৰৰ আইচিটি এমএচআৰডি জাতীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত এই বিষয়ত বিস্তাৰিত তথ্য এই লিংকত প্ৰাপ্তিসাধ্য spoken-tutorial.org/nmeict-intro এই পাঠটি অনামিকা মেধিৰ দ্বাৰা অনুবাদ কৰা হৈছে আই আই টী বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ